আপোনালোকে বাৰু কেতিয়াবা এনেকৈ তিলৰ লগতে সৰু আলুগুটি খাইছেনে? নাই খোৱা যদি এবাৰ খাই চাবচোন, বহুত ভাল লাগে। এইফালে সৰু আলুগুটিখিনি মই ধুনীয়াকৈ বইল কৰি লৈছোঁ, বইল কৰি বাকলিখিনি গুচাই লৈছোঁ দেই। কিন্তু বাকলি গুচালেহে এই মানে ভাজি চব্জিখনৰ মানে টেষ্টটো উঠে। কিন্তু গুচাবলৈ কিন্তু একেবাৰে সৰু সৰু হ'লেতো বহুত দিগদাৰ হয় দেই সৰু আলুগুটি গুচাবৰ কাৰণে। কিন্তু মই ধুনীয়াকৈ বইল কৰি মানে গুচাই বাকলি গুচাই ধুনীয়াকৈ পিঁয়াজ দিছোঁ আৰু অকণমান নহৰু দিছোঁ। পিঁয়াজটো অপশ্যনেল হয়, দিলেও হয় নিদিলেও হয়, কিন্তু মই অলপ দি দিছোঁ আৰু নহৰু দিছোঁ, অকণমান আদা দিছোঁ। এনেকৈ ভালকৈ আলুখিনি ভাজি লৈছোঁ। ভাজি যাতে হালধি দিছোঁ, নিমখ দিছোঁ, এইফালে কাশ্মীৰী ৰেড চিলি পাউডাৰ, আকৌ ধনিয়া গুড়ি, জিৰা গুড়ি এনেকৈ দি এইফালে তিলখিনি দি দিছোঁ। তিলখিনি 2 চামুচ 3 চামুচমান দিব লাগিব, তেতিয়াহে খাবলৈ বেছি ভাল হ'ব। একেবাৰে তাকৰ হ'লেও বেয়া লাগিব খাই। আনফালে ইয়াততো জ্বলাটো মেইন আৰু দেই, জ্বলাটো লাগিবই। এইটো জ্বলা হ'লেহে মানে টেষ্ট লাগিব খাই। তো আনফালে এয়া মই কেঁচা জলকীয়া দি দিছোঁ, এইফালে ধুনীয়াকৈ কাটি দিছোঁ ওপৰত, কাটি দিয়া মোৰ ৰেডি হৈ গ'ল। আনফালে এয়া চাওকচোন, খাবলৈ কিন্তু বহুত টেষ্টি। আপোনালোকে নাই খোৱা যদি বনাই খাবচোন। যিসকলে খাইছে বাৰু তেওঁলোকক নাই কোৱা, যিসকলে নাই খোৱা তেওঁলোকে বনাই খাবচোন। তো আজিলৈ আহিছোঁ, বাই বাই। ভিডিঅ'টো ইমানেই, কেনেকুৱা লাগিলে ক'ব দেই।